হেল্ল' বন্ধুসকল, সকলো ভালে আছে? জাষ্ট টোপনি উঠিলোঁ আৰু আজি আমাৰ ভাৰতবাসীৰ বাবে এটা বহুত গৌৰৱৰ দিন, যিটো আজি 15 আগষ্ট। আৰু আমি সকলোৱে জানো যে আমাৰ দেশখন 200 বছৰ ব্ৰিটিছে শাসন কৰাৰ পিছত 1947 চনৰ 15 তাৰিখে আমি স্বাধীনতা লাভ কৰিছিলোঁ। আৰু আজিৰ দিনটো আমাৰ বাবে এটা গৌৰৱৰ দিন, গোটেই ভাৰতবৰ্ষৰ বাবে এটা গৌৰৱৰ দিন, যিটো আজিৰ দিনটোতে আমি আমাৰ দেশখন নিজৰ হিচাপে স্বাধীনতা লাভ কৰিছিলোঁ। আৰু এই স্বাধীনতা আন্দোলনত আমাৰ দেশৰ বহুত সংগ্ৰামী নেতাসকলে নিজৰ জীৱন ত্যাগ কৰি হ'লেও আমাৰ দেশখন স্বাধীন কৰিছে। তেওঁলোকক মই প্ৰণাম জনাইছোঁ। আপোনালোক ভিডিঅ' চাই থাকক শেষলৈ। আজিৰ দিনত কি কৰিম চব আপোনালোক দেখাবলৈ চেষ্টা কৰিম, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, মই ইতিমধ্যে ৰেডি হৈ গ'লোঁ যাবলৈ, আৰু এতিয়া মই যাম আমাৰ গাঁৱৰ ফালে। ইফালে আমাৰ স্কুল আছে, মাদ্ৰাছা আছে, ক্লাব আছে, আমি তাতে পতাকা উত্তোলন কৰিম। এয়া বাইক লৈ ওলাইছোঁ, আৰু আমাৰ দুখীয়া মানুহৰ ঘৰ এইটো চাই লওক আপোনালোকে। এইটো আমাৰ দুখীয়া মানুহৰ ঘৰ, দুখীয়া মানুহ সেই হিচাপে থাকোঁ আমি, মিডল ক্লাছ হয়। বলক এতিয়া তেতিয়াহ'লে আপোনালোকক লৈ যাওঁ। আজি স্বাধীনতা দিৱসৰ উপলক্ষে মই শিক্ষাৰ্থীসকলক দুআষাৰ বক্তৃতা দিলোঁ। বন্ধুসকল, ইতিমধ্যে পতাকা উত্তোলন কৰি আহিলোঁ ঘৰত। এতিয়া অলপ বেগ চেগ ল'লোঁ, এঠাইত ফুৰিবলৈ যাম। চ' আপোনালোক ভিডিঅ'টো চাই থাকিব, শেষলৈ গম পাব ক'ত গৈ আছোঁ। বন্ধুসকল, এয়া মই ঘৰ গ'লে ৰাস্তাত আহিলোঁ। এয়া মই আছোঁ, এয়া মোৰ লগত মেহেদি যাব, আৰু দুজনমান আহি আছে, আমি একেলগে যাম ফুৰিবলৈ। বন্ধুসকল, আমি সকলোৱে ইতিমধ্যে আহি পৰিছে, সকলোৱে ইতিমধ্যে ইয়াতে আহি পৰিছে। ইফালে আছে চকুৰ আছে, মহিদুল আছে, ইফালে মই আছোঁ মেহেদি, আৰু ইফালে আছে এইফালে আনোৱাৰ আছে আৰু বাবু আছে। আমি সকলো এতিয়া যাবৰ কাৰণে ৰেডি হৈ গৈছোঁ, সকলোৱে আহি গ'ল। এতিয়া আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাই থাকিব, বহুত ভাল লাগিব। আজি আমি বহুত এটা ধুনীয়া ঠাইত গৈ আছোঁ। বন্ধুসকল, আমি আহি ডাকচুকি পালোঁ, আমাৰ স্কুলৰ নামৰ নেশ্যনেল হাইৱে। তো ইয়াত আহি পোৱাৰ পিছত ইয়াত এটা বেয়া খবৰ পালোঁ, ইয়াতে কোনোবা কিবা এক্সিডেণ্ট হৈ স্পট ডেথ হৈছে। তো সকলো অনুৰোধ জনাইছোঁ, সকলোৱে হেলমেটটো পৰিধান কৰি বাইক চলাওক। ইফালে অলপ আগতে ইয়াতে এক্সিডেণ্টটো হ'ল, আপোনালোকে চাব পাৰিব পিছফালে। মনটো বেয়া লাগি আছে, স্পট ডেথ হৈছে। ইতিমধ্যে ইয়াতে নাই, মানুহটো লৈ গৈছে। ইফালে এটা মানে বেলেগ এটা, ইফালে মেক্সিমত আপোনালোকে চাব পাৰে, মেক্সিমটো এইটো মেক্সিমটো আহিছিল, মেক্সিমটো ইফালৰ পৰা আহি ইফালে লৈছে, আৰু বাইকটো ডাইৰেক্ট আহি মাৰি দিছে। আপোনালোকে সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে সকলোৱে হেলমেট পৰিধান কৰি বাইক চলাওক। আপোনাৰ নিজৰ জীৱন ৰক্ষা কৰক, লগতে বেলেগৰ জীৱন ৰক্ষা কৰক। আৰু সকলো সময়তে যান বাহনবোৰ অলপ সাৱধানে চলাওক, যাতে নিজৰ ক্ষতি নহয় আৰু আপোনাৰ যাতে বেলেগৰ ক্ষতি নহয়। বহুত বেয়া লাগি আছে, ইয়াতে স্পট ডেথ হৈছে বুলি শুনিছোঁ। পেট্ৰল ভৰাই ল'লোঁ, আগত যাব লাগিব। তো আমি খালে নহ'ব, গাড়ীটো খুৱাব লাগিব। তো পেট্ৰল চেট্ৰল ভৰোৱা হৈ গ'ল। সেইটো নহয়, আপুনি ডাইৰেক্ট এনেকৈ ৰাস্তাত ৰখিছে, আহি আছোঁ আপুনি ভিডিঅ'টো লওক। হা, সেইটোৱে মানে আমিতো আহি আছোঁ, আপুনি চাইছে, আপুনি ঘপাক মানে আপুনি ঘপককৈ ৰাস্তাত ৰখি দিছে। অকল আমি আহি ভকতপাৰা পাৰ হ'লোঁ, ভকতপাৰা পাৰ সেইখিনি ইয়াতে এটা দোকানত ৰখিছোঁ, পানীখিনি অলপ খালোঁ, পানী পিয়া লাগিছে, গৰমো বহুত, ৰ'দো বহুত দিছে। ইফালে এটা দোকানত আমি ৰখিছোঁ ইয়াতে। তো আজি আমি ইফালে তিনিটা বাইক গৈ আছোঁ, মানে মুঠ 6জন মানুহ গৈ আছোঁ। ইফালে 6জন গৈ আছোঁ, ইফালে গ্ৰাছলেণ্ড। তো ইয়াতে এটা দোকানত ৰখিছোঁ, কিবা অলপ খাই লওঁ। তো কেনেকুৱা লাগিছে মেহেদি? মজা। তথাপিও কেনেকুৱা লাগি আছে? একদম বহুত ভাল লাগি আছে। বাইকটো লাহে চলাব, যিহেতু অলপ এজন এক্সিডেণ্ট হয়নে নাই, স্পট ডেথ হৈ গৈছে। তো মজা খা, কেনেকুৱা লাগি আছে? ভাল লাগিছে। ভাল লাগিছে নে? আৰু আগত আৰু ভাল লাগিবহে ভাল লাগিছে। একো নাই, মোৰ টেন ঠিক হৈ যায়, হয়নে নাই? আৰু সেইসকলে ভিডিঅ'টো চাই থাকিব, বহুত ভাল লাগিব আপোনালোকৰ।
বন্ধুসকল আমি আহি এতিয়া পাই গ'লোঁ কলাইগাঁও আহি পাইছোঁ, কিন্তু আগতে যিহেতু গ্ৰাছলেণ্ড হোৱা নাই, এতিয়া আহি কলাইগাঁও পাইছোঁ। কলাইগাঁও পৰা এতিয়া কোনফালে যাব লাগে বাৰু, কিমান কিলোমিটাৰ আছে এইবোৰ মই চেক কৰি আছোঁ। চেক কৰাৰ পিছত এতিয়া আৰু ইয়াৰ পৰা কিমান দূৰ হয় এইটো মই চেক কৰি আছোঁ। আপোনালোকে চাব পাৰিছে গ্ৰাছলেণ্ড ইয়াৰ পৰা 1 ঘণ্টা 19 মিনিট টাইম লাগিব। ইয়াৰ পৰা 53 কিলোমিটাৰ হয়। ইয়াৰ পৰা বেছি দেৰি নহয়, অলপ সময় লাগিব। এয়া মোৰ বাইকত চাওক আপোনালোকে ধুনীয়াকৈ আমাৰ ফটো লগাই দিছোঁ। ভাল লাগিছে নে আপোনালোকে জনাব, কমেণ্টত জনাব আপোনালোকে ভাল লাগিছে নে নাই। এইফালে আমি সকলোৱে আছোঁ, সকলো ভাল লাগি আছে নে নাই? মজা লাগি আছে নাই? মজা লাগি আছে। আপুনি সকলো ভিডিঅ' চাই থাকিব, বহুত মজা লাগিব আপোনালোকৰ। আমি ডংলা পাৰ হৈ আহিলোঁ আৰু ইয়াতে বেছি দেৰি নাই। ইয়াতে লোকচান 40 কিলোমিটাৰ আছে। বন্ধু বান্ধৱীসকল আমি আহি ওদালগুৰিত ডিমাকুছিত ৰখিছোঁ। ইয়াতে বহুত ভোক লাগিছে, বহুত ভোক লাগিছে। ইয়াতে এটা হোটেলত আহিলোঁ, ইয়াতে হোটেল মমছ কিটচেন হোটেলত আহিলোঁ আৰু বহুত ভাল লাগি আছে। হোটেলত কিবা খাইলোঁ, খাইছে কিনে আকৌ গুচি যাম। আপোনাৰ ভিডিঅ' চাই থাকক, ভিডিঅ' গৈ আছোঁ। পুৰা আছে, আমি পুৰা পৰঠা অৰ্ডাৰ দিলোঁ, পুৰা আহি আছোঁ। ভোক লাগিছে, পৰঠা খাম ইয়াতে। পৰঠা অৰ্ডাৰ দিলোঁ আমি চবে। চাওঁ অৱস্থা চাবি ইয়াতে। পৰঠা আহি গ'ল, পৰঠা আহি গ'ল দেখাই আছোঁ। তাৰপিছত ইয়াতে পৰা বাকী ভাল লাগিলে এইটো হোটেলত আহি পৰঠা খাই ভাল লাগিছে। তেতিয়াহ'লে পৰঠা খালোঁ আমি ইয়াতে, ভাল লাগিছে এইটো হোটেল। আপোনালোকে ডিমাকুচি পাৰিলে আহিলে ইয়াতে সোমাব পাৰে। মমছ কিটচেন বুলি নাম ইয়াত, ভাল লাগি আছে। আৰু হঠাৎ বতৰটো বহুত বেয়া কৰিলে, আপোনালোকে চাব পাৰিছে তামাম বতাহ। আৰু বেছি দেৰি নাই, 4 কিলোমিটাৰ আছে। আৰু তাত ইমান জোৰকৈ বৰষুণ আহি গ'ল, ৰখি আছোঁ আমি ইয়াতে, বহুত মানুহ ৰখি আছে ইয়াতে। আৰু 4 কিলোমিটাৰ আছে, গ্ৰাছলেণ্ড পাই যাম। কিন্তু হঠাৎ ইমান বৰষুণ আহি গ'ল, ইমান জোৰকৈ আপুনি চাব পাৰিছে বতাহ বৰষুণ। সময় হ'ল বৰষুণ ৰখি আছোঁ, এতিয়ালৈকে বৰষুণ আছে, বৰষুণ কমা নাই। মোৰতো বেয়া লাগি আছে। আমি সকলোৱে ড্ৰেছ চেঞ্জ কৰিলোঁ, কাৰণ ইমান বৰষুণ। এতিয়ালৈকে বৰষুণ আছে, চাব পাৰিছে আপোনালোকে, বৰষুণ আছে এতিয়ালৈকে, বৰষুণ কমা নাই। বাট সেইকাৰণে আমি ড্ৰেছ সলাই ল'লোঁ। আমি এতিয়া প্ৰীতি হলত যাম গ্ৰাছলেণ্ড। আপোনালোক মই গ্ৰাছলেণ্ড দেখাম বুলি কৈছোঁ, দেখাম আপোনালোকক গ্ৰাছলেণ্ডটো। সেইকাৰণে আমি সকলোৱে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ, আপোনালোকে চাব পাৰিছে। এতিয়া আপোনালোকে চাই থাকক, প্ৰীতি হলত গ্ৰাছলেণ্ড যাম। আমি বৰষুণ মাহটো ওলালোঁ, আপোনালোকে চাই আছে বৰষুণ পৰি আছে। ড্ৰেছ চেঞ্জ কৰি ওলালোঁ আমি। এতিয়া আমি বৰষুণৰ মাহটো তিতি যাম। আমি বৰষুণ তিতি যাবলৈ ওলাইছোঁ, চব ড্ৰেছ চেঞ্জ কৰি লৈছোঁ। এইফালে মূলত আছে মেহেদি, মোৰ বাইকত যাম এতিয়া আমি। বতৰটো ভালকৈ দিয়া, অলপ বতৰটো ভালকৈ দিয়া। আজি আমাৰ স্বাধীন যাব হয়নে নাই? আমি এতিয়া বৰষুণত তিতি গৈ আছোঁ গ্ৰাছলেণ্ড। পুনৰ গ'ল আপোনালোকে চাইছে ইমান জাম, ইমান ইয়াতে লাগিছে। ৰাস্তাটো বেয়া, গাড়ী বহুত জাম লাগি গৈছে। তো আমি জাম চাম পাৰ কৰি এইফালে আহিলোঁ। আহি কিনে আমি আৰু এতিয়া আপোনাৰ পিছৰ মোৰ বেগটো চাব পাৰিছে ভিউ। তো আপোনাৰ ভিডিঅ' চাই থাকক, আপোনালোকে আগত ধুনীয়া ধুনীয়া প্লেচ এইবোৰ দেখাবলৈ চেষ্টা কৰিম। আপোনাৰ ভিডিঅ' চাই থাকক। হেল্ল' মানে ফাইনেলি আমি আহি পাই গ'লোঁ গ্ৰাছলেণ্ড। মোৰ পিছফালে চাব পাৰিছে ইমান ধুনীয়া ভিউ ইয়াতে। ৱাও, কি ক'ম আৰু, মনটো ভাল লাগি গ'ল। ইমান ধুনীয়া ভিউ ইয়াতে আপোনালোকে চাব পাৰিছে। এইফালে নদী বৈ গৈ আছে, পানী বৈ আছে, পিছফালে পাহাৰ। এটা আছোঁ আমি। ইয়াতে মূলত আছে, ইয়াতে মেহেদি। কেনেকুৱা লাগিছে ইয়াতে? প্লেচটো কেনেকুৱা? বহুত মজা। মানুহে যদি ইয়াতে ভাল পাব নে বেয়া পাব? বহুত নিশ্চয় পাব, ভাল লাগিব নে? আপুনি নিশ্চয় আহিব ইয়াতে, নিশ্চয়। আৰু ইফালে ইফালে মূলত আছে, ইফালে আছে মহিদুল গাঁও, ইফালে আছে ছবিউৰ। কেনেকুৱা লাগিছে প্লেচটো? আহি ভাল লাগিছে না? যদি মানুহে বেলেগ মানুহ আহিব খুজি ইয়াতে আহিলে ভাল পাব নে বেয়া পাব? আহিব, ইয়াতে আহিব। কিমান ধুনীয়া হেৰি আছে। আৰু চাইছে ইমান ধুনীয়া প্লেচ ইয়াতে, প্ৰকৃতি যে ইমান ধুনীয়াকৈ ইয়াতে প্ৰকৃতি আছে। নেচাৰেল প্লেচ এইটো, নেচাৰেল ঠাই এইটো। আপোনালোকে ইয়াতে চাওক কি ধুনীয়া এটা পৰিৱেশ। ইয়াকে কয় গ্ৰাছলেণ্ড। ৱাও, কি ক'ম আৰু, মনটো বহুত ভাল লাগি আছে ইয়াতে।
তো আপোনালোক ইয়াতে আহিব ফুৰিবলৈ বহুত ধুনীয়া প্লেচ হয় ইফালে পাহাৰ আছে ইফালে গ্ৰাছ পানী বৈ আছে ইফালে বহুত এটা ধুনীয়া প্লেচ হয় ইয়াতে ভাল লাগি আছে নাই আপোনাৰ মোৰ পিছত চাব আহিছে ইমান মানুহ আহিছে ইয়াতে চাৰিওফালে মানুহৰ মানুহ ইমান ধুনীয়া পৰিৱেশ ইয়াতে মজা লাগি আছে আৰু ইয়াতে পিছফালে ইফালে পাহাৰ পানী বৈ আছে পানীত যাম আৰু পিছত ইফালে আমাৰ চফি শুই আছে ল'ৰা ভাল লাগছে নে নাই ভাল লাগছে ভাল লাগি আছে নাই ভাল লাগিছে নে মেদি তোমাৰ এটা ইমান ধুনীয়া এটা নেচাৰ ইয়াতে হয়নে নাই তোমাক এটা প্ৰশ্ন সুধিম এটা সোধা হা তুমি এতিয়া বিছনাত পেচাব কৰা বাদ দিছা নে নাই পানীত নামিম বুলি ভাবিছিলো বাট পানী ইমান লেতেৰা পানী আহি আছে ইয়াতে আপুনি দেখোন ইফালে যোৱা নাই ইফালে যোৱা নাই কিবা মনটো বেয়া নেকি নাই বেয়া নহয় মই ফটো উঠিছো নাই গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দিছে নাই দিয়া নাই গাৰ্লফ্ৰেণ্ড আছে নে দিয়া নাই আছে ন আছে এই ল'ৰাটো আজি মনটো তামাম বেয়া লাগি আছে হয়নে বেয়া লাগিলে হাঁহিটো বহুত থাকি যায় ন যিমান বেয়া লাগক গাৰ্লফ্ৰেণ্ডৰ লগত আজি কাজিয়া হৈছে যিয়ে নহওক ভালেই যাব এইবিলাক খন্তেকীয়া কাজিয়া মনটো বেয়া কিয় মন বেয়া নকৰিবা নাই আহিছো চাই আছো মন বেয়া কৰা নাই মোৰ এটা কিন্তু পোনপটীয়া প্ৰশ্ন এটা মেডিটো থাকিয়ে যাব তুমি বিশ্বত পেচাব কৰা বাদ দিছা কেতিয়া কোৱাচোন এতিয়া বিশ্বত পেচাব নকৰো তুমি এনেই কৈ আছা জগিং কৰি আছা মোৰ লগত মই জানো তুমি আমি আহি পাই গৈছে আমাৰ ঘৰ পৰা আৰু এজন ইফালে গুণ আছে জমিন আছে আৰু ইফালে আহিছে আশিক ভাই কেনেকুৱা লাগি আছে ইমান দেৰিকে আহিলা যে দেৰিকে মানে বহুত জামত পৰিছিলো না তামাম যাম ইয়াতে আৰু ইমান বোকা আমিতো বৰষুণত আহিছিলো হাফ পেণ্ট চাফ পেণ্ট পিন্ধি আহিছো ইয়াতে ইফালে কবি গ'ল কেনেকুৱা লাগি আছে ইয়াতে আহি ভাল লাগিছে নাই হে ভাল লাগি আছে নে ইয়াতে আহি ক'ত চাইকেল ক'ত গ'ল আহি কিনে পুৰা ফটো উঠাই কেনেকুৱা লাগি আছে মজা লাগিছে নে চশমাজনী ভাল কৰিছে আমি পাহৰি গৈছিলো আপোনালোকৰ চব সেইখিনি চালে গ্ৰাছলেণ্ড যিমান পাইছো দেখাবলৈ চেষ্টা কৰিছো এতিয়া ঘৰফালে যাম চ' আপোনাৰ ভিডিঅ'টো চাই থাকিব আৰু আজিৰ ভিডিঅ'টো আপোনাৰ চাই কেনেকুৱা লাগিল কমেণ্টত জনাব বহুতে যোৱাকালি মই ইনষ্টাগ্ৰামত মানে এটা ষ্টৰি দিছিলোঁ যে আপোনালোকৰ একশ্যন ভিডিঅ' লাগে নে ব্লগ লাগে হয়তো বহুতে ব্লগটো বেছিকৈ বিচাৰিছে ব্লগটো তো ঠিক মই আপোনালোকৰ ভোটৰ প্ৰতি সন্মান জনাই মই ব্লগ ভিডিঅ' দিম একশ্যন ভিডিঅ' দিম হয় নাই চ' আপোনালোকে আগৰ দৰে এনেকৈ মৰম দিব আজি ভিডিঅ' চাই আপোনালোক কেনেকুৱা লাগিল জনাব আৰু আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক পাৰিলে চেনেল ছাবস্ক্ৰাইব কৰক যিহেতু এতিয়া আমি গুচি যাম নহয় এতিয়া সেইকাৰণে ৰ'দটো উঠিছে ইমান সময় আন্ধাৰ হৈ আছে বহুত